সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু নিউ ইয়েৰ, সেইকাৰণে ভাবিলোঁ এটা কেকৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। একদম চিম্পল ৰেচিপি, মই আন্দাজমতেই সকলোখিনি দি দিছোঁ। আজি পিছে মই এগলেছ কেক বনোৱা নাই, প্ৰায় মই আচলতে এগলেছ কেক বনাওঁ। আজি পিছে এগ থকা কেকহে বনাইছোঁ। এগ আৰু চেনি আগতীয়াকৈ মই অকণমান গোটেইখিনি ফেটি থৈ দিছিলোঁ। আজি পিছে মই আটাৰ সলনি ময়দা ইউজ কৰিছোঁ। ময়দা আৰু বিশেষকৈ ডিম, বেকিং পাউডাৰ, লগতে চেনি গোটেইখিনি একেলগে মই মিক্স কৰি ল'লোঁ। তাৰপিছত এতিয়া মই ৰিফাইন অইল দি দিছোঁ। ৰিফাইন অইল দি গোটেইখিনি একেলগে ফেটি ল'ম। পাত্ৰ এটা লৈ লৈছোঁ। এতিয়া গোটেইখিনি একেলগে দি দিম। একদম চিম্পল কেক, প্লেইন কেক। আজি যিহেতু নিউ ইয়েৰ, অকণমান বিশেষকৈ বহুত আচলতে আটা সলনি মই ময়দা ইউজ কৰিছোঁ আজি, আৰু চেনি ইউজ কৰিছোঁ। যিহেতু নিউ ইয়েৰ, অকণমান কিবা ইফাল সিফাল হ'ব পাৰে, নহয়নে বাৰু? আপোনালোকে পিছে প্লেইন কেক খাই ভাল পায়নে? কমেণ্ট ছেকশ্যনত জনাবচোন। মোৰ এতিয়া আধা ঘণ্টা পাছত কেকো ৰেডি হৈ গ'ল। ফুলেৰ দি সজাই দিছোঁ। কেনেকুৱানো লাগিছে কমেণ্টত জনাব। বহুত ছফ্ট আছিলে, স্পঞ্জি আছিলে, যিহেতু ঘৰতে কৰা কেক। আপোনালোকেও এনেকৈ চিম্পলকৈ কেক খাই ভাল পায়নে? কমেণ্টত জনাবচোন। আৰু ৰেচিপিজবিলাক ভাল লাগিছে যদি প্লিজ ফ'ল' কৰিব।